আমাৰ এই গাঁৱটো মহাচুৰাৰে এটা পাৰ্ট। আমাৰ গাঁৱত বেছিভাগ মানুহে দুখীয়া। সিহঁতে চাকৰি, বিজনেছ, কৃষি কৰ্মতে বেছি ব্যস্ত থাকে। গাঁওখন মই যে আহি আছোঁ, এইটো আমাৰ গাঁৱৰ দক্ষিণফালে থকা কলসী নদী আছে। সেই কলসী নদীৰ এটা চাইডেদি উত্তৰ ফালেদি মই যাই আছোঁ। আমাৰ গাঁৱত এখন MV স্কুল আছে। আজি আমাৰ MV স্কুলতে যাই আছোঁ। আমাৰ বোলো আজি এই বছৰৰ ক্লাবত ফাংচন পাতিব, গতিকে তাতে আলোচনা হ'ব আৰু তাৰিখটো কিমানত কৰিলে বেছি ভাল হ'ব। তাক লৈ আমাৰ যিবিলাক গাঁৱৰ মুখিয়াল ব্যক্তিসকল আছে তেখেতসকলো আহিব। আমাৰ ছিনিয়ৰ, জুনিয়ৰ এই স্কুলতে পঢ়ি অহা ষ্টুডেণ্টবিলাকো আজি আমি বহুত দিন পিছত একেলগ হ'ম। আমাৰ গাঁৱত মানুহখিনিয়ে তামোল, নাৰিকেল এইবিলাকৰ অলপ যত্ন কৰে। এই আমাৰ গাঁৱত লেবু গছো আছে। গৰমৰ দিন লেবু খালে ভাল লাগে আৰু মানে অলপ গৰমটো গাত লাগিলে কমি যায়। বহুত পুৰণা গাঁও বন্ধু। মেইন যিখিনি আছিল গাঁৱৰ বন্ধুখিনিয়ে খেতি কৰে। এই চাইডত যে সেইবিলাক পাতা খেতি, তাৰপিছত আমাৰ গাঁৱত বাঁহ গছ আছে, এইটো বিলজি বাঁহ, কলগছ আছে, এই কঁঠাল আছে বন্ধু। কঁঠাল কিন্তু দেই বিৰাট সোৱাদ, আমাৰ এইবিলাক গাঁৱৰ কঁঠাল। গাঁৱত ইফালে অহাৰ বেছি সময়ে নহয়, কেতিয়াবা এনেই আহোঁ আৰু। স্কুলৰ মিটিং থকাৰ কাৰণে অলপমান যাই আছোঁ। বোলো বহুত দিন হ'ল ইফালে অহাও নহয়, অলপ যাই যাওঁ, ফুৰি যাওঁ। এইটো আমাৰ গাঁৱৰ মানুহবিলাক কেনেকুৱা। এই আমাৰ মহাচুৰা আঞ্চলিক কবৰস্থান, স্থাপিত বন্ধু 2023, স্থান মহাচুৰা, ডাকঘৰ কাছুমৰা, থানা কাছুমৰা, জিলা বৰপেটা, অসম। বৰ ধুনীয়া লাগে। এটা কাউলা গৰু, কি মৰম লাগে গৰুটো। মানে অসমীয়াত এষাৰ কথা আছে, জান নাই গৰু সেই বোলো সবাতোকৈ সৰু। খা খা, লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাৰ সৰু, তই হবি ডাঙৰ গৰু। এই কঁঠাল দেখিলেই বন্ধু খাব মন যায়। ধুনীয়া লাগে, গৰমত কঁঠাল খাই বিৰাট সোৱাদ লাগে কিন্তু না। গাঁৱৰ মানুহবিলাকৰ কিছুমান মানুহৰ ঘৰত সৰু
ফুলৰ গাৰ্ডেনৰ আছে ফুল গছ এটা দেখা পাইছোঁ এই ধুনীয়া ফুল ন ধুনীয়া লাগে আৰু ধুনীয়া ফুল গছ অলপ যে গৰম অলপ ঠাণ্ডা অলপ গছৰ তলত গৈছিলোঁ বন্ধু ফুলক সকলোৱে মৰম কৰে দেই পৃথিৱীত যিমান বস্তু আছে ফুলতকৈ আৰু ধুনীয়া বস্তু নাই ফুল বিৰাট ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ খাই যাই আছোঁ সৰুতে কবিতা শাৰী পাইছিলোঁ শুৱনি আমাৰ গাঁওখনতেই শুৱনি গছৰে ভৰা ডাল বৰি বৰি ফল ফুল লাগি ক'ত পাওঁ তাৰ হৰা গাঁৱত এটা শান্তি আছে গাঁৱৰ মানুহবিলাক একদম বহুত মৰমীয়াল কোমল মনৰ সিহঁতৰ মনবিলাক একদম ঠাণ্ডা আৰু আমাৰ গাঁৱৰ মানুহবিলাক ব্যস্ত থাকে এইখিনি সময়ত মেক্সিমাম মানুহ যিবিলাক ষ্টুডেণ্ট সেইবিলাক স্কুলত গৈছে যিবিলাক চাকৰি কৰা মানুহ সেইবিলাক অফিচ কোৰ্ট কাছাৰীত গৈছে আৰু যিবিলাক আমাৰ গাঁৱৰ মানুহখিনিয়ে কৃষি কৰ্ম ব্যস্ত থাকে সেই মানুহখিনিয়ে খেতি পথাৰত গৈছে মই আৰু বন্ধু ক'ত যাম মই বোলো স্কুলৰ মিটিং আছে যেতিয়া মই স্কুলৰ ফালে আহি আছোঁ আৰু কৰি আছোঁ এই আমাৰ মামাই কাম কৰি আছে মামা এইবিলাক কি কৰিবা বঢ়িয়া বঢ়িয়া গৰু আমাৰ মামাই গৰু দানা খুৱাব লাগে গৰু হা ধুনীয়া এইবিলাক খোৱালে গৰু একদম মানে হেৰি হয় স্বাস্থ্য পাতি বৰ ধুনীয়া হয় ঠিকে আছে এইবিলাক মাজত কি কি দিছে মামা কাঁঠাল আছে আচ্ছা আচ্ছা কাঁঠাল আছে তাৰপিছত মাকৈৰ দানা আছে আৰু এইটো লেবু দেখা পাইছোঁ ন লেবু আছে আৰু গৰুৰ ধানৰ গুড়া আছে বঢ়িয়া ধুনীয়া এইবিলাক যদি বন্ধু গৰুক খুওৱা যায় তেতিয়া গৰুৰ স্বাস্থ্য পাতি বৰ ধুনীয়া হয় সৰু সুৰা বেমাৰ চেমাৰবিলাক নাথাকে আৰু গৰুৰ স্বাস্থ্য বৰ ভাল হয় গাখীৰো বেছি হয় চাইছে না এই কঁঠাল তাৰপিছত আপোনাৰ এই লেবু তাৰপিছত এইবিলাক আপোনাৰ হেৰি মাকৈৰ দানা বজাৰৰ পৰা মামাই কিনি আনিছে ক'লে গতিকে এইবিলাক গৰুক খুৱাব মামাই আপোনালোকক মানে গৰু যদি আছে ঘৰত এইখিনি যত্ন কৰিব তেতিয়া গৰু গাখীৰো বেছিকৈ আহিব গাখীৰো ল'ব বেছি ঠিকে আছে ন ঠিক আছে গাখীৰো বেছি এই আমাৰ গাঁৱৰ মানুহবিলাকৰ হাঁহ মুৰ্গী এইবিলাক পোহে মুৰ্গীবিলাক এইবিলাক বহুত ডিমা দিয়ে কিন্তু ডিমা পাৰে বহুত ডিমা পাৰে কণী এই পালোৱে আৰু এই আমাৰ এটা মামাই কিবা কাম কৰি আছে এই আজি বোলে কিবা মিটিং আছে স্কুলত আমাৰ ক্লাবৰ ফাংচন পাতিব আহি আছোঁ নাই আহোঁ নেকি মামা অলপ পিছত আহি আছোঁ আৰু আহি আছোঁ এইখন স্কুল এই স্কুলতে আমি পঢ়িছিলোঁ মই এই স্কুলত মানে আমাৰ দিনত তেতিয়া অংকুৰ মুকুল নাছিল এই স্কুলখন যে দেখা পাইছে বন্ধুহঁত
এই স্কুলখনৰ নাম হ'ল মহচৰা মজলীয়া বৰ বিদ্যালয়। আমাৰ স্কুলখন বৰপেটা জিলাৰ দক্ষিণ পাৰত মহচৰা গাঁৱত অৱস্থিত স্থাপিত। আমাৰ এই স্কুলখন 1955 চনত স্থাপিত হৈছে। আমাৰ স্কুলৰ চাৰিওফালে মানুহবিলাক ধুনীয়া শান্তিত থাকে আৰু এই চব এইবিলাক মানে এই ভাগিনাতে আহি আছে। ঠিকে আছে। স্কুলৰ আগত ইখন এটা ইয়াত এটা ফেমিলি থাকে, ভাল আৰু ধুনীয়া নিকা চাফা পৰিষ্কাৰ ধুনীয়া। আমাৰ স্কুলখনৰ দক্ষিণ ফালে আছে আপোনাৰ ৰাঙাপানী, পশ্চিম ফালে আছে টোপামাৰী আৰু উত্তৰ ফালে আছে আমাৰ মহাচৰা, পূব ফালেও আমাৰ মহাচৰা দিয়া বন্ধুহাত। ঠিকেই আছে, আজি ইমানতে ধন্যবাদ।